হেল্ল' বন্ধু, আজিৰ এই ভিডিঅ'খনত যদি আপুনি আহিছে নিশ্চয় আপুনি লাইভত কিবা এটা কৰিব পাৰিব। আজি আহক আমি বিস্তাৰিত ডিছকাছ কৰোঁ। আমাৰ ভিডিঅ'খন নিশ্চয় আজি গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে, কাৰণ আজি আমি ডিছকাছ কৰিম আমাৰ ফৰ্চ কইন। যিহেতু আমাৰ 10 মাহ আগত আমাৰ ফৰ্চ কইন আমাৰ মাল্টি মাইনিঙত লঞ্চ হৈছিল, আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে আমাৰ অলৰেডি 25 গুণ আমাক ৰিটাৰ্ণ দিছে, আৰু অহা আমাৰ কেইমাহ মাহৰ ভিতৰত আমাক 1000 গুণ ৰিটাৰ্ণ দিবলগীয়া আছে। আৰু যিহেতু ডিচেণ্ট্ৰেলাইজ ছিষ্টেমৰ মাজেদি আমাৰ ফৰ্চ কইন মেটাফৰ্চৰ আণ্ডাৰত লঞ্চ হৈছিল। বন্ধু, আপুনি যদি বেলেগ ইউটিউবাৰৰ দৰে মোক যদি ভাবে যে মই ভিউজৰ কাৰণে যি ইচ্ছা তাকে কৈ আছোঁ, আৰু আপোনাক মই ভিডিঅ'খন চাবলৈকে মই মোৰ যিমান যি কৰিব লাগে তাকে কৰিম, গতিকে তেনেকুৱা নহয় বন্ধুসকল। মই কিন্তু এটাই লক্ষ্য যে আমাৰ বিজনেছখন কেনেকৈ গ্ৰ' কৰিম, আমাক কেনেকৈ আমাৰ টিম বঢ়াম, আৰু আমাৰ মেইন আমাৰ ছাজেষ্ট এইটোৱে, আমি আমাৰ ইউটিউবৰ কাৰণে আমি ভিডিঅ' নবনাওঁ, কাৰণ আমাৰ ইউটিউবৰ ইমান ভেলু নাই। কাৰণ বিজনেছমেনে কেতিয়াও ইউটিউবৰ টকাৰে কেতিয়াও একো কৰিব নোৱাৰে। গতিকে যিসকলে ইউটিউবত কিবা লাইভ চেঞ্জ কৰিব বুলি ইউটিউবত লাগিছে, তেওঁলোকৰ কাৰণেহে ইউটিউবটো। গতিকে আমি মাত্ৰ ইনফৰমেশ্যন দিবলৈহে ইউটিউব চেনেল আমাৰ প্ৰজেক্টটো আমি বাছি লৈছোঁ। গতিকে আজি আমি যিহেতু লাইফ চেঞ্জিং মেটাফৰ্চৰ ফৰ্চ কইনৰ বিষয়ে বিস্তাৰিত জানিবলৈ আহিছোঁ, গতিকে আহক ফাৰ্ষ্টতে আমি চাই লওঁ আমাৰ মেটাফৰ্চৰ ফৰ্চ কইনটো আমাৰ চেণ্ট্ৰেলাইজ নে ডিচেণ্ট্ৰেলাইজ। আগতে আমি ভাবিব লাগিব যে চেণ্ট্ৰেলাইজ কি আৰু ডিচেণ্ট্ৰেলাইজ কি, তেনেহ'লেহে আমি চেণ্ট্ৰেলাইজ আৰু ডিচেণ্ট্ৰেলাইজৰ বিষয়ে বিস্তাৰিত জানিব পাৰিম। গতিকে চেণ্ট্ৰেলাইজ হৈছে এনেকুৱা এটা ছিষ্টেম যিয়ে নেকি আমাৰ নিৰ্দিষ্ট কাণ্ট্ৰিত আমাৰ চিলেক্ট থাকে, নিৰ্দিষ্ট মানে এটা ভেলু থাকে, CM থাকে, CID ক্ৰিয়েটৰ থাকে, মানে সকলো থাকে মানে। গতিকে আমাৰ ডিচেণ্ট্ৰেলাইজৰ ছিষ্টেমটো তেনেকুৱা নহয়। আমাৰ ডিচেণ্ট্ৰেলাইজৰ ছিষ্টেমটো হৈছে এইটো আমাৰ ব্লক চেইনৰ দ্বাৰা আমাৰ চলি থাকে। ব্লক চেইনে আমাক যেনেকৈ যি কৰে, যি আপডেট আহে ব্লক চেইনৰ আণ্ডাৰৰ পৰা আহে, অট'মেটিক হয়। এইটো কাৰো শক্তি নাই যে এইটো অলপ ইফাল সিফাল কৰিব পৰা মানে ক্ষমতা নাই কাৰো। গতিকে আমি এতিয়া ডিচেণ্ট্ৰেলাইজ আৰু চেণ্ট্ৰেলাইজটো বুজি পাইছোঁ। গতিকে এতিয়া আমি চাম আমাৰ ফৰ্চ কইনটো যিহেতু ইমান কম সময়ত 8-10 মাহৰ ভিতৰত প্ৰায় 10 মাহ হৈছে প্ৰায়, গতিকে লঞ্চ হোৱাৰ এতিয়ালৈকে আমাক 7 গুণ ৰিটাৰ্ণ দিছে, আৰু আমাৰ অল টাইম হাই পজিশ্যনত গৈ আছে। এনেকুৱা এটা ছিষ্টেম যিয়ে নেকি আমাৰ অট'মেটিক হয়, আৰু আমাৰ ফিউচাৰ্ছ ইয়াত বহুতো ফিউচাৰ্ছ আছে। যি ফিউচাৰ আপুনি বাছি লয় সেইটোতে আপুনি কাম কৰিব পাৰিব। ইয়াত এনেকুৱা নাই যে আপুনি এটা ফিউচাৰতে আপুনি কাম কৰিব লাগিব। ইয়াত মানা আছে, টেকটাইল গুডছ আছে, গেম এফ আছে, ৰয়েলিটি আছে, মেটাভাৰ্ছ আছে। গতিকে আপুনি কোনটোত আপুনি ইনকাম কৰিব, কোনটোত আপুনি কাম কৰিব, এইটো আপোনাৰ ডিচিশ্যন। আপোনাৰ যোনটো ভাল হয় সেইটোৱে আপোনাক চিলেক্ট কৰিব পাৰে। গতিকে আমাৰ কাম হৈছে মেটাফৰ্চে ইনফৰমেশ্যন দিয়া, গতিকে আমি ইনফৰমেশ্যনে দিম। গতিকে আৰু যদি মোৰ চেনেলত যদি মোৰ আণ্ডাৰত যদি কোনোবাই মেটাফৰ্চত কাম কৰে, তেনেহ'লে মই ফৰ্চ কইনৰ ৰিস্কটো মই ল'ম। কাৰণ ফৰ্চ কইন এনেকুৱা এটা ছিষ্টেম যে আমাক 1% ৰিস্ক আমি ধৰি লৈছোঁ, আৰু বাকীখিনি যিমান আছে আমাৰ 99% আমাৰ আনৰিস্ক, জিৰ' ৰিস্কত আছে আমাৰ। কাৰণ এইটো অট'মেটিক ছিষ্টেম। আমি 10 মাহৰ যদি আমাৰ এইটো লঞ্চ হৈছে, 10 মাহত আমাৰ অলপো ডাউন যে তেনেকুৱা ছিষ্টেম নাই। এনেকুৱা নহয় যে এদিন আমাৰ ফৰ্চ কইন চেলিং হোৱা নাই। সদায় আমাৰ ফৰ্চ কইন যিমান পৰিমাণ চেলিং হ'ব লাগে সিমানেই চেলিং হৈ আছে, আৰু অতি কম আমাৰ লঞ্চ হৈছে। গতিকে এইটো অতি কম সময়ত আমাৰ গ্ৰ' হৈ যাব। এইটোৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাক কেনেকৈ বেছি টকা ইনকাম দিব, সেইটো মিষ্টাৰ লাডুৱে বাছি লৈছে। আৰু মিষ্টাৰ লাডু যে এনেকুৱা এজন ব্যক্তি যিয়ে নেকি মাইক্ৰ'ছফ্টত 7 বছৰ কাম কৰাৰ পিছত তেওঁ নিজে এটা ব্লক চেইনত নিজে এটা মানে গ্ৰ' কৰিবলৈ আমাৰ মেটাফৰ্চটো লঞ্চ কৰিছে, আৰু তেওঁৰ আইডিয়া একমাত্ৰ হয়। আৰু তেনে মেটাফৰ্চৰ একমাত্ৰ ছিষ্টেমটো আমাৰ ফৰ্চ কইন। আৰু ফৰ্চ কইনত আমাৰ যিহেতু বিটকইনৰ লগত আমি তুলনা কৰিছোঁ, গতিকে আমাৰ এইটো বিটকইন হ'বলৈ বেছি দেৰি নালাগে। ফাৰ্ষ্টতে আমাৰ অ'পেন মাৰ্কেটত আহিবলৈ দিয়ক, আৰু অ'পেন মাৰ্কেটত আহিলে আমাৰ ফৰ্চ কইনটো কিমান পাৰ্চেণ্ট গ্ৰ' হয় এইটো আমাৰ দেখিব লগা আছে, আৰু ভাবিব লগা হয়। কাৰণ আমাৰ ইমান কম সময়ত ইমান পাৰ্চেণ্ট গ্ৰ' হৈ গৈছে যদি আমাৰ অ'পেন মাৰ্কেটত আহিলেতো বেকাৰ এনেই বহি নাথাকে, এইটো গ্ৰ' হৈয়ে থাকিব। গতিকে আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে এনেকুৱা ইণ্টাৰেষ্টিং আৰু ইমান
ভাল এটা প্ৰজেক্টৰ মাজেদি আপুনি জানিবলৈ পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে পৰৱৰ্তী সকলো আপডেট আপুনি সময়মতে পাই যায়। আমাৰ মেটাফৰ্চৰ যি আমাৰ নৰ্থ ইষ্ট টিম আছে, টিমত যদি আপুনি জইন কৰিব বিচাৰে তেনেহ'লে আমাক মেছেজ কৰক। আমি আপোনাক আমাৰ নৰ্থ ইষ্ট টিমৰ হোৱাটছআপ গ্ৰুপত আপোনাক এড কৰাই দিম আৰু ইয়াৰ বিষয়ে বিস্তাৰিত গম পাব। আৰু যদি মেটাফৰ্চৰ বিষয়ে আৰু বিস্তাৰিত জানিব বিচাৰে আপুনি ইউটিউবত এভেইলেবল বহুতো ভিডিঅ' পাই যাব। গতিকে আপুনি জানি লওক আৰু বুজি লওক বস্তুটো কি। কিন্তু যদি মোৰ আণ্ডাৰত যদি আপুনি কাম কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক পাই যাব। লিংকত ক্লিক কৰি আপুনি ট্ৰান্সলেটটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু আইডি কিনিবলৈ ফৰ্চকইন কিনিবলৈ আমাৰ লগত যোগাযোগ কৰক। আমি আপোনাক সম্পূৰ্ণ সহায় কৰিম আৰু আমাৰ উদ্দেশ্য মেটাফৰ্চক আমাৰ গ্ৰ' কৰা, মেটাফৰ্চৰ টিম আমাৰ বঢ়াই নিয়া। গতিকে আপুনি যদি তেনে ভাবিছে মেটাফৰ্চৰ পৰা আপুনি ফৰ্চকইনৰ পৰা ইনকাম কৰিব বুলি ভাবিছে তেনেহ'লে এইটো পলম নকৰিব বন্ধুসকল। আমাৰ অতি সোনকালে অ'পেন মাৰ্কেটত যিহেতু আহি আছে, এইটো আমাৰ ইমান কম সময়ৰ ভিতৰত ইমান % যদি গ্ৰ' হৈ গৈছে, গতিকে আমাৰ আহি থকা দিনত বহুতো আমাক ৰিটাৰ্ণ দিব লগা আছে। গতিকে আমি আজি এইখিনিয়ে, বিস্তাৰিত আমি বেলেগ ভিডিঅ'ত লগ হ'ম। গতিকে যিহেতু আমি আজি ফৰ্চকইনৰ বিষয়ে গম পাইছোঁ আৰু ফৰ্চকইনটো আমাৰ ডিচেণ্ট্ৰেলাইজ আৰু অট'মেটিক পলিগনৰ আণ্ডাৰত আমাৰ কাম কৰি আছে, চলি আছে আৰু আমাৰ বিস্তাৰিত ভিডিঅ' এনে পাই থাকিব। গতিকে আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত আমি বিস্তাৰিত লগ ক'ম। গতিকে থেংক ইউ। জয় মেটাফৰ্চ।